আজিৰ এই নাৰিকল তেলৰ ফেচিয়েলটোৱে ঠাণ্ডাৰ দিনত আপোনাৰ শুকান ছালখন ৰিপেয়াৰ কৰিবলৈ, সফ্ট কৰিবলৈ, হাইড্ৰেট কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। ঠাণ্ডাৰ দিনত আমাৰ ছালখন ড্ৰাই হৈ থকাৰ বাবে উজ্জ্বলতা একেবাৰে নোহোৱা হৈ যায়। নাৰিকল তেলৰ এই ফেচিয়েলটোৱে স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰিব আৰু লগতে মুখত যদি ক'লা দাগ পৰিছে সেই ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নাৰিকল তেলৰ ফেচিয়েল। ঠাণ্ডা দিনত কৰিবৰ কাৰণে বহুত ভাল ফেচিয়েল হয়। ইয়াৰ পৰা আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। সপ্তাহটোত মাত্ৰ এদিন, কোনো সাইড ইফেক্ট নাই। ইয়াত ব্যৱহাৰ কৰা সকলোবোৰ বস্তু নেচাৰেল বস্তু। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহয়। আপোনালোকে সপ্তাহটোত এবাৰকৈ এই ফেচিয়েলটো কৰিব পাৰিব। এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। আপোনালোকে 4টা ষ্টেপ চাব, বুজিব। তাৰ পাছত আপোনালোকে ভাল পালে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকে মোক উৎসাহিত কৰিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিলে মই আপলোড দিয়া খুব বঢ়িয়া বঢ়িয়া ৰেমেডিবোৰ আপোনালোকে সোনকালে চাবলৈ পাব। তে আহক এতিয়া নাৰিকল তেলৰ এই ফেচিয়েলটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই কৰিম ফাৰ্ষ্ট ষ্টেপটো। ফাৰ্ষ্ট ষ্টেপটোত থাকিব ক্লিনজিং। ফেচিয়েল এটা কৰাৰ আগত আমি স্কিনখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ হ'লে খুব ইউনিক এটা মই ক্লিনজাৰ এতিয়া আপোনালোকক বনাই দেখুৱাম। সেইটো বনাবলৈ আমাক লাগিব 2-3টামান তুলসীৰ পাত। এই তুলসী পাতকেইটাত মই এতিয়া এচামুচ মানৰ জোখাৰে পানী দি লৈছোঁ। পানীটো আপোনালোকে চাফা ফিল্টাৰৰ পানী দিব। এতিয়া মই এই তুলসীৰ পাতকেইটা এই পানীখিনিতে মোহাৰি লৈছোঁ। এতিয়া মই এই তুলসীৰ পানীখিনিত মিক্স কৰিম এচামুচ গাখীৰ। গাখীৰটো কেঁচা গাখীৰ ল'ব। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম নাৰিকল তেল। নাৰিকল তেল 5-6 টোপাল মানৰ জোখাৰে মই ইয়াতে নাৰিকল তেল ল'লোঁ। তিনিওটা বস্তু ভালকৈ মিক্স কৰি ল'ব। তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ আৰু এইটো এতিয়া মুখত লগাব। তৈয়াৰ কৰি লোৱা এই ঘৰুৱা ক্লিনজাৰটো প্ৰথমতে আপোনালোকে গোটেই মুখখনতে ভালকৈ লগাই ল'ব। মুখত লগাই লোৱাৰ পাছত এতিয়া মই 2-3 মিনিট ভালকৈ মাছাজ কৰিম। ঠাণ্ডাৰ দিনত আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ নকৰি এনেকৈ যদি এটা ঘৰুৱা ক্লিনজাৰ ব্যৱহাৰ কৰি আপোনালোকৰ মুখখন চাফা কৰে, তেতিয়াহ'লে স্কিনখনো সফ্ট হ'ব, ড্ৰাইনেছ সমস্যা দূৰ হ'ব, স্কিনখন উজ্জ্বল হ'বলৈ সহায় হ'ব আৰু লগতে ক'লা দাগ স্পটো দূৰ হ'ব। 2-3 মিনিট মুখখন মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত মই এখন টাৱেল কুহুমীয়া পানীত তিয়াই লৈছোঁ। এই টাৱেলখনেৰে এতিয়া মই মুখখন মুচি দিম। আপোনালোকে কুহুমীয়া পানীৰে মুখখন ধুই ল'ব পাৰে, নহ'লে টাৱেলেৰে মুখখন মুচিও ল'ব পাৰে। মুখখন মুচি হৈ যোৱাৰ পাছত এতিয়া ছেকেণ্ড ষ্টেপ কৰিম। ছেকেণ্ড ষ্টেপত কৰিম খুব ভাল এটা স্কাৰ্ফ আৰু স্কাৰ্ফ কৰিবলৈ আমাক লাগিব কি বস্তু চাওঁ আহক। স্কাৰ্ফ কৰিবৰ কাৰণে এতিয়া মই ল'ম কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ যিটো আমি খোৱা হালধি সেইটোকে ল'ব। তাৰ পৰিমাণটো একদম নামমাত্ৰ ল'ব। এই কস্তুৰী হালধি মই আধা চামুচতকৈ কমাই ল'ম। অকণমান ল'লোঁ মই কস্তুৰী হালধি। এই কস্তুৰী হালধিৰ লগত এতিয়া মই ল'ম কমলাৰ বাকলি গুড়া। মই ঘৰতে কমলা খাই বাকলি শুকুৱাই পেলাই পিচি থৈছিলোঁ। এইটো এতিয়া মই আধা চামুচৰ জোখাৰে ল'ম। কমলাৰ বাকলি গুড়াত ভিটামিন চি থাকে আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। সেইকাৰণে মই এয়া কমলাৰ বাকলি গুড়াটো মিক্স কৰিছোঁ হালধিৰ লগত। 2টা বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াৰ লগতে মিক্স কৰিম অকণমান মৌ। ছয় 7 টোপাল মানৰ জোখাৰে মৌ মিক্স কৰি ল'ব। মৌ মিক্স কৰাৰ পাছত ইয়াতে অকণমান নাৰিকল তেল মিক্স কৰিম। নাৰিকল তেলৰ ফেচিয়েল, সেইকাৰণে মই প্ৰতিটো ষ্টেপতে নাৰিকল তেল ব্যৱহাৰ কৰিম। নাৰিকল তেল ল'লোঁ মই 6-7 টোপাল মানৰ জোখাৰে। নাৰিকল তেল মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম আধা চামুচৰ জোখাৰে গোলাপ জল। গোলাপ জল দিয়াৰ পাছত আপোনালোকে ভালকৈ গোটেইকেইটা বস্তু আকৌ এবাৰ মিক্স কৰি ল'ব। এয়া মিক্স হৈ গ'ল আৰু তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা স্কাৰ্ফ। এতিয়া এই স্কাৰ্ফটো মুখত লগাই মাছাজ কৰিব লাগিব। স্কাৰ্ফটো লগাওঁতে আপোনালোকে ডাঠ এটা প্ৰলেপ গোটেই মুখখনতে ভালকৈ লগাই ল'ব। মুখত লগাই লোৱাৰ পাছত আপোনালোকে 2-3 মিনিট মাছাজ কৰিব। চাৰ্কুলাৰ মোচনত বা পাই ডাইৰেকশ্যনত আপোনালোকে মাছাজ কৰিব। স্কাৰ্ফ কৰিলে আমাৰ মুখত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, সেই মৃত ছালবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু সেইবোৰ দূৰ হোৱাৰ পাছত আমাৰ স্কিনখন খুব ধুনীয়া গ্ল'য়িং হ'ব, সফ্ট হৈ যাব। 2-3 মিনিট মাছাজ কৰি মই স্কাৰ্ফটো কৰি ল'লোঁ। স্কাৰ্ফ কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই ল'ম।
স্ক্ৰাব কৰাৰ পাছত এতিয়া মই মুখখন ধুই আহিলোঁ মুখখন ধুই অহাৰ পাছত এতিয়া মই কৰিম থাৰ্ড ষ্টেপটো থাৰ্ড ষ্টেপত কৰিব লাগিব খুব বঢ়িয়া এটা মাসাজ আৰু সেই মাসাজটো কৰিবলৈ এতিয়া এটা মাসাজ ক্ৰীম বনাব লাগিব সেই মাসাজ ক্ৰীমটো কি বস্তুৰে কেনেকৈ বনাও চাওঁ বলক মাসাজ ক্ৰীমটো বনাবলৈ এতিয়া এলোভেৰা জেল লাগিব এচামুচৰ জোখাৰে মই ললো এলোভেৰা জেল এই এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল লম মই 6-7 টোপাল মানৰ জোখাৰে গোলাপ জল আৰু এলোভেৰা জেলটো প্ৰথমতে মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নাৰিকল তেল 6-7 টোপাল মানৰ জোখাৰে মই নাৰিকল তেল ললো নাৰিকল তেলটো মই ইয়াৰ লগতে মিক্স কৰি লম তিনিটা বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই মিক্স কৰিম ইয়াৰ লগত অকনমান মৌ লম মই 4-5 টোপাল মানৰ জোখাৰে এতিয়া আকৌ গুটেকিটা বস্তু ভালকৈ মিক্স কৰি ললে এটা খুব বঢ়িয়া ক্ৰীম তৈয়াৰ হৈ যাব এইটো খুব বঢ়িয়া এটা মাসাজ ক্ৰীম তৈয়াৰ হৈ গল এই মাসাজ ক্ৰীমটো এতিয়া মই মুখত লগাই লৈছো এই মাসাজ ক্ৰীমটো লগাই লোৱাৰ পাছত খুব ভালকৈ আপোনালোকে সৰু সাৰ্কুলাৰ মোচনত নহলে এনেকৈ আপাৰ ডাইৰেকচনত স্কিনখন 7 পৰা 10 মিনিট মাসাজ কৰিব লাগিব এটা ফেচিয়েলৰ মেইন পাৰ্টটো হ'ল মাসাজ এই মাসাজটো আপোনালোকে যিমান ভালকৈ কৰিব এই ফেচিয়েলটোৰ পৰা আপোনালোকে সিমানে ভাল ৰিজাল্ট পাব সেই কাৰণে আপোনালোকে 7 পৰা 10 মিনিট ভালকৈ মাসাজ কৰি ল'ব মাসাজ কৰিলে ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে স্কিনৰ উজ্জ্বলতা বাঢ়িব হৈ গল এতিয়া 10 মিনিট মাসাজ কৰি ললো 10 মিনিট মাসাজ কৰি লোৱাৰ পাছত এই মগটোতে মই আনিছো গৰম পানী এই গৰম পানীত মই এখন টাৱেল তিয়াই লৈছো তিয়াই লৈ অকনমান চেপি লৈছো মই এতিয়া এই গৰম পানীত তিয়াৱা টাৱেল খনেৰে মুখত অকনমান ষ্টিম লম এনেকৈ আপোনালোকে 2 পৰা 3 বাৰ মুখত এনেকৈ ষ্টিম লব এনেকৈ ষ্টিম ললে আপোনালোকৰ স্কিনখন সফট হ'বলৈ সহায় হ'ব স্কিনত যদি কলা ডাৰ্ক স্পট হৈছে সেই কলা ডাৰ্ক স্পট দূৰ কৰিবলৈ খুব সোনকালে সহায় কৰিব এনেকৈ মই 3 বাৰ ললো 3 বাৰ লোৱাৰ পাছত এতিয়া মই এই টাৱেল খনেৰে মুখখন মচি লম এতিয়া মই আপোনালোকক 4th ষ্টেপত খুব বঢ়িয়া এটা ফেস মাস্ক বনাই দেখুৱাম এই ফেস মাস্কটো বনাবলৈ কি বস্তু লাগে চাও আহক এই ফেস মাস্কটো বনাবলৈ প্ৰথমে আমাক লাগিব মসুৰ দাইলৰ গুড়া এই মসুৰ দাইলৰ গুড়াই আমাৰ স্কিন কলা পৰা সমস্যা দূৰ কৰিবলৈ সহায় কৰে স্কিনখন বগা কৰিবলৈ সহায় কৰে যদি আপোনালোকৰ স্কিনত পিগমেন্টেশন হৈছে বা ডাৰ্ক স্পট আছে তেতিয়া হলে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব এই মসুৰ দাইলৰ গুড়াৰ লগত এতিয়া মই অকনমান হালধি মিক্স কৰিম হালধিটো মই কস্তুৰী হালধিয়ে লৈছো আপোনালোকে খোৱা হালধি ললে একদম নামমাত্ৰ অকনমান লব খোৱা হালধিটো আপোনালোকে দুটা আঙুলি টিপাত যিমান কোন হালধি উঠে সিমান কোনে লব বেছি নলব নহলে স্কিনত ৰং ধৰিব কস্তুৰী হালধিৰ ৰংটো খুব কম স্কিনত খুব বেছিকৈ ৰং নধৰে একদম খুব পাতল এটা ৰং গতিকে কস্তুৰী হালধি অকনমান বেছিকৈ লব পাৰি এতিয়া মই ইয়াতে মিক্স কৰিম অকনমান কেঁচা গাখীৰ মই প্ৰথমতে এচামুচৰ জোখাৰে লম কম হলে আকৌ লম অকনমান কম হৈছে মই আকৌ এচামুচৰ জোখাৰে অকমান কেঁচা গাখীৰ লৈ আকৌ মিক্স কৰি ললো ফেস পেকটো লগোৱাৰ পাছত যাতে আমাৰ স্কিনখন ড্ৰাই নালাগে তাৰ কাৰণে মই ইয়াতে অকনমান নাৰিকল তেলো মিক্স কৰি লম 10 টোপাল মানৰ জোখাৰে নাৰিকল তেল ললো এতিয়া গুটেইখিনি বস্তু ভালকৈ মই এয়া মিক্স কৰি লৈছো মিক্স হোৱাৰ পাছত মই ইয়াতে অকনমান মৌ লম মই 5-6 টোপাল মানৰ জোখাৰে ঠাণ্ডা দিনত মৌ স্কিনত লগোৱাটো বহুত ভাল হয় স্কিনখন হাইড্ৰেট কৰি ৰাখে আৰু স্কিনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে এতিয়া গুটেইকেইটা বস্তু ভালকৈ মিক্স হৈ গল মিক্স হৈ যোৱাৰ পাছত এতিয়া মই মুখত লগাই লৈছো ফেস পেকটো তৈয়াৰ হোৱাৰ পাছত খুব ভালকৈ এটা ডাঠ তৰপ গুটেই মুখখনতে আপোনালোকে ভালকৈ লগাই ল'ব চকুৰ কাষতো ভালকৈ লগাই ল'ব যদি আপোনালোকৰ ডাৰ্ক সাৰ্কুল আছে সেই ডাৰ্ক সাৰ্কুলৰ সমস্যা থাকিলে দূৰ হ'ব এতিয়া মোৰ ফেস পেকটো লগোৱা হৈ গল ফেস পেকটো মই 20 মিনিট মুখতে লাগি থাকিবলৈ দিম তাৰ পাছত কুহুমিয়া পানীৰে মই মুখখন ধুই দিম মুখখন ধোৱাৰ পাছত আপোনালোকে প্ৰথমতে গোলাপ জল অকমান মুখত লগাই ল'ব গোলাপ জল মুখত লগাই লোৱাৰ পাছত আপোনালোকে অকনমান সময় ৰখিব যাতে গোলাপ জলখিনি শুকাই যায় শুকাই যোৱাৰ পাছত আপোনালোকে অকনমান নাৰিকল তেল লব তাতে অকনমান গ্লিচাৰিন মিলাব তাতে অকনমান আপোনালোকে গোলাপ জল মিলাব তিনিটা বস্তু মিক্স কৰিব মিক্স কৰাৰ পাছত আপোনালোকে মুখত লগাব
মুখত লগাই পেলাই আপোনালোকে 2 মিনিট মাসাজ কৰি দিব মাসাজ কৰাৰ পাছত আপোনালোকে তেনেকৈ থাকিব আৰু মুখখন ধুই নিদিব এনেকৈ আপোনালোকে নাৰিকল তেলৰ এই ফেচিয়েলটো কৰিব নাৰিকল তেলৰ এই ফেচিয়েলটো ঠাণ্ডা দিনত ড্ৰাই স্কিনৰ বাবে বহুত বেছি ভাল হয় আপোনালোকে কৰি চাব প্ৰমাণ পাব আশা কৰিছো আপোনালোকে নাৰিকল তেলৰ এই ফেচিয়েলটো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰ মোৰ এই চেনেলটো চাইছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ড আৰু ফ্যামিলিৰ লগত আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ